श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते श्रद्धया पर्योपेतास्ते मे युक्ततमा मताः। নমস্কাৰ। আজি আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ 3 নম্বৰ ক্লাস। চোৱা, এটা বহুত ইজি কোৱেশ্চন আছে। ইফ n is the negative number, then which of the following is the least? যদি হে কন্ডিশন দিছে n কি বুলি কৈছে, নেগেটিভ বুলি কৈছে। n যদি নেগেটিভ হয় তেতিয়া হলে লিস্ট মানে আটাইতকৈ সৰু নাম্বাৰটো কি হ'ব, ইয়াৰ অপচনত থকা। চোৱা, 0 0 to 0 হ'ব, n পজিটিভে হোক বা নেগেটিভে হোক, n ৰ লগত 0 ৰ কোনো ডাইৰেক্ট ৰিলেশনশিপ আমি দেখা নাই। সো 0 to 0 হ'ব। এতিয়া যদি হে n নিজে নেগেটিভ হয় তেতিয়া হলে -n কি হ'ব, মাইনাস n, অৰ্থাৎ n টো নেগেটিভ হয়। নেগেটিভ হলে যিকোনো ভ্যালু হ'ব পাৰে, হয়তো সাপোজ -5 হ'ব পাৰে, -6 হ'ব পাৰে, যিকোনো বস্তু। ওকে, সো n টো নিজে কি হৈছে, মাইনাস। নিজে যদি মাইনাস হয় তেতিয়া হলে সন্মুখত এটা মাইনাস আছেই, তেতিয়া হলে ই কি হ'ব, +n হ'ব। নেক্সট, টুৱাইস n চোৱা, 2 ইনটু n টো নেগেটিভ হয়, -n, তাৰ মানে -টুৱাইস n। এইটো চোৱা, n স্কয়াৰ। এতিয়া n টো যদি নেগেটিভ হয় -n স্কয়াৰ। এতিয়া ইয়াতে মাইনাসে হোক বা প্লাসে হোক, যেতিয়া আমি স্কয়াৰ কৰিম তেতিয়া তাৰ ভ্যালু কি হ'ব, পজিটিভ হ'ব। অৰ্থাৎ ইয়াতে কি আহিব, নো চেঞ্জ আহিব। এতিয়া চোৱাচোন, 0 n -টুৱাইস n n স্কয়াৰ, এই কেইটাৰ ভিতৰত আটাইতকৈ সৰু ভ্যালু কি হ'ব, সিম্পলি এইটোই হ'ব, কাৰণ এইটো নেগেটিভত আছে। 0 আৰু বাকি কেইটা পজিটিভত আছে, গতিকে নেগেটিভত থকাটোৱে আটাইতকৈ সৰু হ'ব। আৰু যদিহে আমাক ডাঙৰ খুদিলে হয় তেতিয়া হলে আমাৰ হলে হয় n স্কয়াৰ। n স্কয়াৰটো আমাৰ ডাঙৰ হলে হয়। আৰু n এটা কন্ডিশন আৰু এটা থাকিব লাগিব যে n ইন্টিজাৰ হ'ব লাগিব। ইন্টিজাৰ হলে হেটো ডাঙৰ হ'ব। যদি হে n যদি আকৌ ফ্ৰেকশনত থাকে, সাপোজ n বোলে প্ৰপাৰ ফ্ৰেকশনত দিছে, সাপোজ হাফ, তেতিয়া হলে n কি হ'ব, n টো হাফে থাকিল, কিন্তু n স্কয়াৰত কি হ'ব, হাফ স্কয়াৰ, মানে হাফ স্কয়াৰ মানে 1/4। এনেকুৱা কন্ডিশনত আকৌ n স্কয়াৰটো সৰু হ'ব, n টো ডাঙৰ হ'ব। গতিকে n স্কয়াৰটো ডাঙৰ হ'বলৈ হলে n কি থাকিব লাগিব, নেগেটিভ ইন্টিজাৰ হ'ব লাগিব। ইন্টিজাৰ হলে আমাৰ কি হ'ব, কন্ডিশনটো n স্কয়াৰটো ডাঙৰ হ'ব। বাৰু সেইটো বেলেগ কথা, এইটো আমাৰ কোৱেশ্চন সুধিছে n যদি নেগেটিভ নাম্বাৰ হয় তেতিয়া হলে তাৰ আটাইতকৈ সৰু ভ্যালুটো কি হ'ব, এই কেইটা অপচনৰ পৰা আমি পালো -টুৱাইস n। সো এইটোত কি সুধি আছে, if n equal to 1 plus x where x is the product of 4 consecutive positive integer, 4 consecutive positive integer। এতিয়া মই ধৰি লৈছো x ইয়াতে কি দিয়া আছে, 4 consecutive positive integer। মই ধৰি লৈছো প্ৰথম যেটো consecutive integer ৰ প্ৰথমটো হ'ব k, তো নেক্সট টু কি হ'ব, k plus 1, তাৰে নেক্সট টু k plus 2, তাৰে নেক্সট টু হ'ব k plus 3। এটো কাৰ ভ্যালু, এটো হৈছে x ৰ ভ্যালু। আৰু আমাক n ৰ ভ্যালু কি দিয়া আছে, 1 plus x, এই গোটেইখিনি x। এতিয়া মই যদি ইহঁতক মাল্টিপ্লাই কৰো, মাল্টিপ্লাই কৰিলে মই 1k আৰু k plus 3 টো লৈছো, আৰু k plus 1 আৰু k plus 2 মই মাল্টিপ্লাই কৰি আছো। তো k আৰু k plus 3 তেতিয়া হ'ব k স্কয়াৰ plus thrice k, এটা পালো। আৰু নেক্সট টু পাম মই k plus 1 আৰু k plus 2 মাল্টিপ্লাই কৰিলে k স্কয়াৰ plus k into 2 twice k, আৰু 1
1 এৰে কৰিলে 1 into k k so twice k আৰু 1k equal to thrice k আৰু 2 আৰু 1 multiply কৰিলে আমি 2 পাম হৈছে এতিয়া k square plus thrice k আৰু k square plus thrice k ইয়াতো আছে গতিকে মই কি কৰিম ইহতক মই এটা আন এটা ভেৰিয়েবলৰে মই ডিনোট কৰিম সাপোজ মই ভেৰিয়েবলৰ যদি ডিনোট কৰো সাপোজ মই এখিনিক মই y ৰে ডিনোট কৰিছো তেতিয়া হলে এইটুক মই কি হ'ব y plus 2 1 plus এতিয়া এইটুক মাল্টিপ্লাই কৰিলে আমি পাম y square plus twice y এতিয়া চোৱাচোন এইটো a plus b whole square ফৰ্মত লিখিব পাৰিনে y square plus twice y plus 1 এইটুক মই যদি a plus b whole square ৰ ফৰ্মুলাত লিখো তেতিয়া হলে মই এনেকুৱা নাপামনে a y plus 1 whole square এতিয়া n equal to y plus 1 whole square এতিয়া চোৱা n ৰ ভ্যালু সদায় কি আহিব পজিটিভ আহিব সদায় পজিটিভ আহিব আৰু এটো পারফেক্ট স্কয়ার হয় এতিয়া পারফেক্ট স্কয়ার হয় এটো y plus 1 whole square আছে তো এটো পারফেক্ট স্কয়ার হ'ব আৰু স্কয়ার ভ্যালু এটা সদায় পজিটিভ হ'ব তো এই ক্ষেত্ৰত আমি 3 নম্বৰ কন্ডিশনটো স্যাটিসফাই হল এতিয়া আৰু বাকি দুটা আমি চাই লও n is odd n টো কি কৈছে odd বুলি কৈছে এটা চাওচোন বাৰু n টো odd হয় নে ইভেন হয় সোয়া 4 consecutive positive integer x ৰ ভ্যালু এটো আমাৰ x ৰ ভ্যালু আছিল আৰু x ৰ ভ্যালু কি হৈছে 4 consecutive positive integer আমাক ইভেন odd এবিলাক একো কোৱা নাই স্টার্টিং ৰ কথাটো কৈছো তো k সাপোজ k যদি ইভেন হয় তেতিয়ালে k plus 1 odd হ'ব নেক্সট k plus 2 আকৌ ইভেন হ'ব k plus 3 আকৌ odd হ'ব কাৰণ ইহত কেটা কনজিকিউটিভ ইহতৰ মাজত কোনো গ্যাপ নাই ইভেন odd আৰু k টো যদি odd হয় তেতিয়া হলে নেক্সট টু ইভেন হ'ব তাৰে নেক্সট টু odd হ'ব তাৰে নেক্সট টু ইভেন হ'ব মুঠতে কথাটো হ'ল এই গোটেই মাল্টিপ্লিকেশনটোত চাৰিটা যি নাম্বাৰ আমি লম তাৰে মাল্টিপ্লিকেশনত কি হ'ব এটা সৰি দুটা ইভেন আছে আৰু আমি জানো যে কোনো এটা মাল্টিপ্লিকেশনত যদি এটাও যদি ইভেন হয় বাকিখিনি যিয়ে নহওক ইভেন হওক বা অড হওক তাৰে মাল্টিপ্লিকেশনটো সদায় কি হ'ব ইভেন আই ইভেন মানে ইনটু 2 মানে 2 ৰ 2 এটা কি হয় নিয়তৰ ফ্যাক্টৰ হয় মানে 2 ৰে মাল্টিপ্লিকেশন হৈ আছে ইভেন মানে তো ইয়াতে তো দুটা ইভেন আছে তো অবিয়াসলি এটো কি হবে গোটেই টার্মটো গোটেই মাল্টিপ্লিকেশনটো কি হ'ব ইভেন যদিহে এটো ইভেন হয় ইভেন প্লাস 1 মানে হল ইভেনৰ নেক্সট নাম্বাৰটো মাজত কোনো গ্যাপ নাই গতিকে অবিয়াসলি ইভেন প্লাস 1 গতিকে এটো অড হ'ব গতিকে n ইকুয়াল টু অড n এটা অড নাম্বাৰ পাম আৰু n ৰ ভ্যালু কি হৈছে y plus 1 স্কয়াৰ হোল স্কয়াৰ তাৰ মানে n টো কি হৈছে পারফেক্ট স্কয়াৰ তো n টো অড পালো first condition satisfied third condition satisfied n is a perfect square acha n is a prime বুলি কৈছে গতিকে n আমাৰ prime নহব কাৰণ কিয় prime নহব এই কাৰণে prime নহব কাৰণ ইভেন মাল্টিপ্লাই হৈ আছে x ৰ ক্ষেত্ৰত তো ইভেন যদি আমাৰ x ৰ ক্ষেত্ৰত মাল্টিপ্লাই হৈ আছে তেতিয়া হলে তাৰ মানে এই গোটেই টাৰ্মটো আমাৰ এটা ইভেন নাম্বাৰ হয় আৰু ইভেন নাম্বাৰ হয় তাৰ মানে ই কোনো ধৰণৰ অড নহয় তো অড নাম্বাৰ আমি পিছত পাম n ইকুয়াল টু যদি হে product of first n prime number plus 1 হয় তেতিয়া হলে ইয়াৰে ভ্যালুটো কি হ'ব সদায় প্রাইম আহিব কিন্তু এই টার্মটো আমাৰ n ফার্স্ট n প্রাইম নাম্বাৰৰ প্ৰডাক্ট নহয় হেহে n টো প্রাইম নহয় গতিকে আমি দুটা কন্ডিশন স্যাটিসফাইড কৰিলো এটা হৈছে n is odd আৰু n is perfect square যেতিয়া আমাৰ প্রাইম নাম্বাৰৰ
আমি কোৱেশ্চন কৰিম তেতিয়া এইবিলাক আমি কন্ডিশন আমি ডিসকাস কৰিম এতিয়া জাস্ট মই বুজাবৰ কাৰণে কৈছো সো আইটোত কি খুদিছে x ৰ ভ্যালু আমাক দিছে x equal to 2/5 into y plus 3 how y changes when x increases from 1 to 2 যদি হে x ৰ ভ্যালু 1 হয় তেতিয়া y কেনেকুৱা হ'ব আৰু যদি হে x ৰ ভ্যালু 2 হয় তেতিয়া হলে y ৰ ভ্যালু কেনেকুৱা হ'ব এটো কথা খুদি আছে তেতিয়া হলে আমি চাও x ৰ ভ্যালু 1 ৰ পৰা 2 লৈকে চেঞ্জ হ'ব অৰ্থাৎ x ৰ ভ্যালু কি হ'ব পাৰে x ৰ ভ্যালু 1 হ'ব পাৰে আৰু x ৰ ভ্যালু 2 হ'ব পাৰে x ৰ ভ্যালু 1 বা 1 তকৈ বেছি আৰু 2 বা 2 তকৈ কম অৰ্থাৎ x ৰ ভ্যালু 1 ৰ পৰা 2 লৈকে এতিয়া x ৰ ভ্যালুত আমি পুট কৰো y ৰ ভ্যালুটো twice y sorry 2/5 into y plus 3 এতিয়া সোয়া প্ৰথমে আমি কি কৰিম 5 হেৰে মাল্টিপ্লাই কৰি দিম 5 হেৰে কিয় মাল্টিপ্লাই কৰিম তেতিয়া আমাৰ এই 5 টো কাটি যাব 5 into 1 5 5 হেৰে মাল্টিপ্লাই কৰিলে এটোত কি হ'ব twice y হ'ব 5 5 কাটি যাব 3 5 হেৰে মাল্টিপ্লাই কৰিলে 15 2 5 হেৰে মাল্টিপ্লাই কৰিলে 10 এতিয়া মানে আমাৰ উদ্দেশ্যটো কি হয় আমাৰ উদ্দেশ্যটো হয় y টুক অকলহৰিয়াকৈ আনিব লাগে তো নেক্সট আমাৰ y ৰ লগত +15 এড হৈ আছে আমি কি কৰিম আটাইবোৰৰ পৰা আমি 15 টো মাইনাস কৰিম তেতিয়া ইয়াৰ পৰা মাইনাস হ'ব এটা 5 ৰ পৰা যদি আমি 15 মাইনাস কৰো তেতিয়া হলে -10 থাকিল আমাৰ twice y 15 minus 15 equal to 0 নালাগে গুছি গল আৰু ইয়াৰ পৰা যদি আমি 10 ৰ পৰা যদি 15 আমি মাইনাস কৰো তেতিয়া হলে -5 এতিয়া সহ y টুক অকলহৰিয়াকৈ আনিব লাগে তেতিয়া হলে আমি 2 ৰে ডিভাইড কৰি দিও আটাই কেইটা পাৰ্টক 2 ৰে যেতিয়া মই -10 ক ডিভাইড কৰিম তেতিয়া পাম মই -5 আৰু twice y divided by 2 তাৰ মানে y আৰু থাৰ্ড পাৰ্টক -5 divided by 2 ডিভিজন নহয় গতিকে এইটোৱে থাকি যাব সো যদি x ৰ ভ্যালু 1 ৰ পৰা 2 লৈকে পৰিৱৰ্তন হয় তেতিয়া হলে y ৰ ভ্যালু কেনেকৈ পৰিৱৰ্তন হ'ব -5 ৰ পৰা -5/2 তো অপচন কোনটো আছে অপচন আছে আমাৰ 4 নম্বৰ y increases from -5 to -5/2 এইটোৱে আনসাৰ সোয়া এইটো এটা সুন্দৰ কোৱেশ্চন if x is the rational number and y is an irrational number x কি বুলি কৈছে rational number আৰু y কি হয় irrational number then condition কোনটো শুদ্ধ তাকে সুধিছে both x plus y and xy are rational both x plus y and xy are irrational xy is rational but x plus y can be either rational or irrational x plus y is irrational but x and y can be either rational or irrational আমি চাও so x is rational বুলি কৈছে rational হলে p/q ফৰ্মত লিখিব পাৰি তেতিয়া হলে মই এটা নাম্বাৰ লৈছো 5 আৰু y is irrational তো y যদি irrational হয় তেতিয়া হলে মই এটা নাম্বাৰ লৈছো √2 যেতিয়া কোনো rational আৰু irrational নাম্বাৰৰ এডিশন হয় তেতিয়া হলে কি হ'ব নাম্বাৰটো সদায় irrational হ'ব ওকে rational plus irrational equal to irrational 5 plus √2 ই সদায় irrational হ'ব next x এতিয়া আমি চাও x plus y irrational কোনটোত আছে ইয়াতে চোৱা দুইটা x plus y আৰু xy both rational আছে তাৰ মানে
এইটো কন্ডিশনটো নহয় নেক্সট x plus y ইৰেশনেল বুলি কৈছে কিন্তু আমি এই মুহূৰ্তলৈকে আমি xy এর ভ্যালু আমি পোৱা নাই কি হয় নেক্সট আৰু এটা কৈছে xy is rational x plus y can be either rational or irrational এইটো কন্ডিশন শুদ্ধ নহয় কাৰণ x plus y সদায় ইৰেশনেলে হ'ব ৰেশনেল হ'ব নোৱাৰে গতিকে দুটা কন্ডিশন আমাৰ আউট হৈ গল এতিয়া আমি চাব লাগে যে xy কি হ'ব সো সেম একেদৰে এটা ৰেশনেল নাম্বাৰ আৰু এটা ইৰেশনেল নাম্বাৰ যেতিয়া মাল্টিপ্লিকেশন কৰা হয় তেতিয়া হলে 5 into √2 ইয়াতে only for this condition কথা কৈছো মই 5 into √2 এইটো কন্ডিশনত কি হ'ব আমাৰ ইৰেশনেল হ'ব যেতিয়া এটা ৰেশনেল নাম্বাৰ আৰু আনটো ইৰেশনেল নাম্বাৰ হয় দুইটাৰ মাজত মাল্টিপ্লিকেশন হয় তেতিয়া মাল্টিপ্লিকেশনটো কি হ'ব পাৰে ৰেশনেলও হ'ব পাৰে ইৰেশনেলও হ'ব পাৰে ডিপেন্ড কৰিব এই ৰেশনেল ভ্যালুটোৰ ওপৰত ডিপেন্ড কৰিব সো যদিহে এই ৰেশনেল ভ্যালুটো যদিহে নন জিৰো নাম্বাৰ হয় তেতিয়া হলে গোটেই টাৰ্মটো কি হ'ব ইৰেশনেল হ'ব এই কন্ডিশনটোত এইটোত কি হৈ আছে 5 যেটো আমি এক্সাম্পল আমি সেট কৰিছো 5 to নন জিৰো হয় তো নন জিৰো যদি হয় আৰু ই এটা ইৰেশনেল নাম্বাৰৰ লগত মাল্টিপ্লাই হৈ আছে তেতিয়া এইটো কন্ডিশনত কি হ'ব ইৰেশনেল হ'ব কিন্তু যদিহে x ৰ ভ্যালু অৰ্থাৎ ৰেশনেল ভ্যালুটো যদি 5 নহয় পিনে যদি 0 হয় তেতিয়া হলে গোটেই টাৰ্মটোৰ ভ্যালু কি হ'ব 0 into √2 equal to 0 আৰু আমি জানো যে 0 এটা ৰেশনেল নাম্বাৰ হয় তো তেনেকুৱা কন্ডিশনত কি হ'ব আমাৰ ৰেশনেল আহিব অৰ্থাৎ দুটা নাম্বাৰ এটা ৰেশনেল আৰু এটা ইৰেশনেল যদিহে ৰেশনেল নাম্বাৰটো নন জিৰো হয় নন জিৰো মানে জিৰোৰ বাহিৰে আন যিকোনো নাম্বাৰ নন জিৰো যদিহে ৰেশনেল নাম্বাৰটো নন জিৰো হয় তেতিয়া হলে আমাৰ প্ৰডাক্টৰ ভ্যালুটো আহিব কি ভ্যালু আহিব কেনেকুৱা টাইপ ভ্যালু আহিব ইৰেশনেল আহিব যদিহে নন জিৰো হয় আৰু যদিহে জিৰো হয় তেতিয়া হলে গোটেই টাৰ্মটোৰ ভ্যালু জিৰো আহিব আৰু তেনেকুৱা কন্ডিশনত আমাৰ টাৰ্মৰ টাইপটো কেনেকুৱা হ'ব প্ৰডাক্টৰ টাইপটো কেনেকুৱা হয় নাম্বাৰৰ টাইপটো হ'ব আমাৰ ৰেশনেল অৰ্থাৎ জিৰো হলে ৰেশনেল হ'ব নন জিৰো হলে ইৰেশনেল হ'ব গতিকে এনেকুৱা কন্ডিশনত যেতিয়ালৈকে আমাক ৰেশনেল ভ্যালুটো আমাক দিয়া নাই তেতিয়ালৈকে আমি এটো ক'ব নোৱাৰিম যে আমাৰ ৰেশনেলে হ'ব নে ইৰেশনেল হ'ব দুইটা হ'ব পাৰে সো আমাৰ কোনটো কন্ডিশন থাকিব প্ৰথম কথাটো আমি কি পালো x + y ইৰেশনেল পালো আৰু xy can be either rational or irrational okay so fourth condition to শুদ্ধ হয় x + y আমি ইৰেশনেল পাইছো আৰু xy টো ৰেশনেলও হ'ব পাৰে বা ইৰেশনেল হ'ব পাৰে ডিপেন্ড কৰিব x ৰ ভ্যালুৰ ওপৰত ডিপেন্ড কৰিব so next আৰু এটা কোৱেশ্চন আহিছে if x is a real number বুলি কৈছে হা তো ৰেশনেলও হ'ব পাৰে ইৰেশনেলও হ'ব পাৰে real number then x² + x + 1 is less than 3/4 0 for at least one value of x always negative greater than or equal to 3/4 so যেতিয়া x² + x + 1 তেনেকে আমাক এক্সপ্ৰেশনটো দিছে তেতিয়া হলে আমাৰ প্ৰথমতে এক্সপ্ৰেশনটো দেখাৰ লগে লগে আমাৰ মাইন্ডত এটো আহিছে যে এটো a² + twice ab + b² তেনেকুৱা ধৰণৰ হৈছে মানে a + b হোল স্কয়াৰৰ ফৰ্মুলা নিচিনা আমাৰ দেখাত লাগিছে গতিকে আমি কি কৰিম ইয়াক a + b হোল স্কয়াৰ ফৰ্মুলাত আমি বনাবৰ কাৰণে ট্ৰাই কৰিম সো x² + x + 1 ইয়াক যদি আমি a + b হোল স্কয়াৰ ফৰ্মত লওঁ তেতিয়া হলে x² + twice x into 1 plus
এনেকুৱা হ'বনে চোৱাচোন a square plus twice a b plus b square আহিছে 2 আৰু 2 কাটি যাব x into 1 x গতিকে মাজৰ টাৰ্মটো আমি আকৌ পাই যাম আৰু ইয়াতে 1 আছিল 1 ৰ পৰা আমি যেতিয়া 1/2 আমি হোল স্কয়াৰ কৰিম তেতিয়া 1/4 আহিব 1/4 plus 3/4 লগ লাগি পিনে কি হ'ব আকৌ আমি 1 পাই যাম এইটো টাৰ্মৰ পৰা আমি x পাম আৰু এইটো টাৰ্মৰ পৰা আমি 1 পাম গতিকে আকৌ আগৰ নিচিনা হৈ গ'ল x square plus x plus আকৌ আগৰটো পাম আচ্ছা এতিয়া আমি এইখিনি টাৰ্মক আমি কি কৰিম a plus b হোল স্কয়াৰ ফৰ্মুলাত আমি ভাঙি লম x plus half whole square plus 3/4 okay এতিয়া চোৱা এই যেটো টাৰ্ম আছে x plus half whole square এই টাৰ্মটোৰ ভ্যালু যিয়ে নাহক কিয় অৰ্থাৎ x ৰ ভ্যালু x ৰ যি কোনো ভ্যালু হয়তো ই পজিটিভও হ'ব পাৰে নতুবা নেগেটিভও হ'ব পাৰে ৰেশনেল হ'ব পাৰে ইৰেশনেল হ'ব পাৰে জিৰো হ'ব পাৰে কাৰণ যেটো ৰিয়েল বুলি কৈছে x টো জিৰো হ'ব পাৰে তো x ৰ ভ্যালু যিয়ে নাহক কিয় যেটো হোল স্কয়াৰ আছে গতিকে এইটো সদায় পজিটিভ আহিব প্লাস 3/4 আচ্ছা এতিয়া হলে এইটোৰ ভ্যালুটো আমি ডাইৰেক্টলি গম নাপাও কিন্তু এইটোটো আমি গম পাও গতিকে এই গোটেই এক্সপ্ৰেছনটোৰ ভ্যালু কি হ'ব 3/4 তকৈ ডাঙৰ হ'ব সদায় ডাঙৰ হ'ব কাৰণ 3/4 প্লাস পজিটিভ নাম্বাৰ তাৰ মানে এই নামটোৰ ভ্যালু সদায় কি হ'ব 3/4 তকৈ ডাঙৰ হ'ব গতিকে কোনটো পাম আমি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 3/4 এইটো এটা কথা যে মই ডাঙৰ হ'ব বুলি কৈছো ইকুৱেল হ'ব পাৰে কাৰণ পজিটিভ ওকে তো পজিটিভ ভ্যালু কৈছে তো পজিটিভ এটো 0 হ'ব পাৰে তো 0 হলে কি হ'ব 3/4 থাকিব 0 কেতিয়া হ'ব পাৰে যদি x ৰ ভ্যালু -half হয় -half plus half equal to 0 0 square equal to 0 plus 3/4 মানে 3/4 হ'ব পাৰে গতিকে greater than or equal to 3/4 so এইটো কোৱেশ্চনত কি দি আছে n is a natural number such that 1/2 plus 1/3 plus 1/7 plus 1/n is also a natural number অৰ্থাৎ n যদি ন্যাচারাল নাম্বার হয় তেতিয়া হলে n ৰ ভ্যালু বিলাক কিমান আহিব 1 2 3 4 এনেকুৱা ধৰণৰ আহিব আপ টু ইনফিনিটি ন্যাচারাল নাম্বার মানে ইহত কেইটা নেগেটিভ নহয় ইহত কেইটা কোনো ফ্র্যাকশন নহয় ওকে 1 টু ইনফিনিটি পজিটিভ ইন্টিজার আৰু কি কৈছে যে এই যেটো টাৰ্ম দিয়া আছে 1/2 1/3 1/7 1/n আটাইকেইটাৰ এডিশন কি কৈছে এইটো কৈছে ন্যাচারাল নাম্বার তাৰ মানে ইহত কেইটাৰ ভ্যালুৰ যেটো এডিশন পাম মই ওকে এই ভ্যালু কেইটাৰ এডিশনটো কি হ'ব তেনেকুৱাই হ'ব 1 টু আপ টু ইনফিনিটি কিবা এটা হ'ব ওকে ইহত কেইটাও ফ্র্যাকশন নহয় ডেসিমেল নহয় নেগেটিভ নহয় আৰু তেতিয়া হলে তলৰ কোনটো শুদ্ধ নহয় বুলি কৈছে not true এতিয়া আমি চাও 1/2 plus 1/3 plus 1/7 plus 1/n okay এতিয়া ইহত কেইটাৰ ভ্যালু এটা ন্যাচারাল নাম্বার n ৰ ভ্যালু আহিব 1 2 3 4 আপ টু ইনফিনিটি তেনেকুৱা টাইপ আহিব আৰু আটাই কেইটাৰ ভ্যালু ন্যাচারাল নাম্বার হ'ব গতিকে ইহত এই ডাঙৰ n টোৰ ভ্যালু কেনেকুৱা আহিব 1 2 3 আপ টু ইনফিনিটি কিবা এটা হ'ব আচ্ছা এতিয়া আমি ইহত তিনিটাৰ এলসিএম লৈ লম তোমালোকে মন কৰিবা 2 3 7 আটাই কেইটা প্ৰাইম নাম্বার গতিকে ইহতৰ পৰা একো কমন নাযাব যদি হে কমন নাযায় তেতিয়া হলে ইহতৰ মাল্টিপ্লিকেশনটো কি হ'ব ইহতৰ মাল্টিপ্লিকেশনটোৱে এলসিএম অৰ্থাৎ 7 into 2 into 3 7 into 6 42 তো 2 ৰে 21 3 ৰে 14 plus 1/n 42 এটা কিমান আহিব 20 অর্থাৎ 41 অর্থাৎ 1/n আচ্ছা which of the following is not true এতিয়া চোৱাচোন যদি হে
এই টাৰ্মটোৰ ভ্যালু এই গোটেই টাৰ্মটোৰ ভ্যালু যদি এটা ন্যাচাৰেল নাম্বাৰ হ'ব লগা হয় তেতিয়া হলে আমি এটলিষ্ট ইয়াতে আমি যদি 1 যদি এড কৰি দিও অৰ্থাৎ ইয়াতে বৰ্তমান হৈ আছে 41/42 যদি হে 42/42 হয় তেতিয়া হলে কাটি যাব ওকে তো এটো যদি ন্যাচাৰেল নাম্বাৰ আনিব লগা হয় তেতিয়া হলে 41 ৰ লগত মই এই 1 টো এড কৰিব লাগিব 41 ৰ লগত 1 টো এড কৰিবলৈ হলে আমাক এই n ৰ ভ্যালু মিনিমাম 42 লাগিব তেতিয়া হলে কি কৰিম আমি 42 আৰু এটো 42 ৰ এলসিএম আহিব আমাৰ 42 তেতিয়া হলে 41 + 1 = 42 হ'ব তেতিয়া আমি n ৰ ভ্যালু 1 পাম অৰ্থাৎ এটা ন্যাচাৰেল নাম্বাৰ পাম গতিকে 41 42 + 1/42 এনেকুৱা কন্ডিশনত আমি পালো 42/42 অৰ্থাৎ 1 আৰু এটো হ'ব ন্যাচাৰেল নাম্বাৰ গতিকে n ৰ মিনিমাম ভ্যালু কিমান পালো আমি 42 n এই n ৰ মিনিমাম ভ্যালু আমি কিমান পালো 42 ওকে এতিয়া আমি কন্ডিশন কেইটা চাও সো 2 divides n 2 divides n 42 2 ৰে ডিভাইড কৰিব পাৰি নে পাৰি 21 টাইমছ যাব 3 divides n 3 ৰে ডিভাইড কৰিব পাৰি নে পাৰি 14 টাইমছ যাব 14 * 3 = 42 7 divides n 7 ৰে ডিভাইড কৰিব পাৰি 7 * 6 7 6 গুণ 42 6 টাইমছ যাব আচ্ছা নেক্সট কন্ডিশনটো আহিছে n greater than 84 obviously তিনটা যদি শুদ্ধ হয় তেতিয়া হলে এটো অশুদ্ধ হ'ব অৰ্থাৎ আৰু আমি কন্ডিশনৰ পৰা আমি দেখাই পাইছো n ৰ মিনিমাম ভ্যালু কিমান 42 42 তকৈ ডাঙৰ হ'ব পাৰে 42 হ'ব পাৰে অৰ্থাৎ এই n ৰ ভ্যালু আহিছে greater than equal to 42 ওকে 84 নহয় ওকে তো এইটোৱে আমাৰ আনসাৰ হ'ব n greater than 84 এটো কারেক্ট নহয় আমাক not true খুদিছে গতিকে আনসার ইজ n greater than 84 so এটো কোয়েশ্চন কি কৈ আছে if n is an integer how many values of n will give an integral value of this expression integral value মানে integer okay তেতিয়া হলে আমি চাও 16n square plus 7n plus 6 divided by n এটো আমাক এক্সপ্রেশন দিছে এতিয়া আমি কি কৰিম n এৰে আমি আটাকেটা টার্মক আমি ডিভাইড কৰিম তেতিয়া হলে আমি পাম 16n plus 7 plus 6 by n এতিয়া সলিউশন কন্ডিশনটো কি আছে n is an integer যদি হে n integer হয় তেতিয়া হলে n ৰ যি কোনো ভ্যালুৰ কাৰণে 16n টো এটা integer হ'ব 7 অলৰেডি integer হয় এতিয়া এই পাৰ্টটো যদি মই integer আনিব পাৰো তেতিয়া হলে integer ৰ লগত আটাকেটা integer এড হৈ পিনে এটা integer ভ্যালু আমি পাম হয়নে নহয় এতিয়া n টো যদি হে integer হ'ব লাগে এইটো এই সৰি এই n টো অলৰেডি integer দিয়া আছে গতিকে 6 by n টো যদি integer ভ্যালু আনিব লাগে তেতিয়া হলে n ৰ এনেকুৱা ভ্যালু লব লাগিব যি ভ্যালুৱে এই 6 ক এক্স্যাক্টলি ডিভাইড কৰি দিয়ে এক্স্যাক্টলি ডিভাইড কৰিলে আমি কি পাম এটা integer ভ্যালু পাম এতিয়া n ৰ কি ভ্যালুৰ কাৰণে 6 by n টো integer ভ্যালু হ'ব সচোন n ৰ ভ্যালু যদি আমি 1 লওঁ তেতিয়া হলে 1 এৰে 6 ক ডিভাইড হ'ব আমি যদি n ৰ ভ্যালু 2 লওঁ 2 6 মানে 3 টাইমছ যাব n ৰ ভ্যালু যদি আমি 3 লওঁ তেতিয়া হলে 3 আৰু 6 আমি 2 টাইমছ পাম 4 এৰে ডিভাইড হ'ব নেকি নহয় 5 এৰে হ'ব নেকি নহয় 6 এৰে হ'ব নেকি হ'ব 6 6 1 টাইম যাব অৰ্থাৎ n ৰ কেইটা ভ্যালু আহিব 1 2 3 6 অৰ্থাৎ n ৰ 4টা ভ্যালু আহিব আৰু এই 4টাই হ'ব 6 ৰ ফ্যাক্টৰ ওকে n ৰ ভ্যালু কিমান আহিব 4টা আনসার 4 সো এইটো এটা ধুনিয়া কোয়েশ্চন দিছে for a 5 digit number first condition আমাক দিছে for a 5 digit number without repetition repeat হ'ব নোৱাৰে
উইদাউট ৰিপিটেশ্যন অফ ডিজিটছ কোনো ডিজিটছে আমাৰ ৰিপিটেশ্যনত নাহে দেন the following information is available first two digits is more than 5 times the last digit okay 5 times otকৈ ডাঙৰ the two digit number formed by the last two digit is the product of two prime numbers. Two digit number formed by the last two digit is the product of two prime numbers. The first three digits are all odd. The number does not contain the digits 3 or 0 and the first digit is the largest. তেতিয়া হলে আমি ফার্স্ট আমার কাম কি হব 5 ডিজিট নাম্বারটো আমি ধৰি ললো A B C D E first digit is more than 5 times the last digit okay আমার এটু ফার্স্ট আৰু এটু লাস্ট if A টু কি কৈছে 5 times শতকৈ বেছি হয় কাৰ 5 times শতকৈ বেছি হয় ইৰ 5 times শতকৈ বেছি হয় আচ্ছা যদি হে মই ইৰ ভ্যালু 2 ধৰি লৈছো সাপোজ মই ধৰি লৈছো আৰু 2 তেতিয়া হলে 5 times শতকৈ বেছি হ'ব অৰ্থাৎ 5 into 2 10 মানে 10 তকৈ বেছি হ'ব আচ্ছা 10 তকৈ যদি বেছি হয় তেতিয়া হলে আমাৰ কি হ'ব দুটা ডিজিটৰ ভ্যালু আহিব কিন্তু as per condition আমাৰ কি হয় 5 digit number ইয়াতে যদি এর ভ্যালু যদি আমি দুটা ডিজিটত পাও তেতিয়া হলে গোটেই এক্সপ্রেশনটো কি হ'ব 6 ডিজিটৰ হৈ যাব গতিকে এটো কন্ডিশন ফুলফিল নহব তেতিয়া হলে আমি ইৰ ভ্যালু আমি 2 লব নোৱাৰো ইৰ ভ্যালু আমি অনলি 1 এ লব ওকে আচ্ছা এতিয়া ইৰ ভ্যালু যদি 1 হয় তেতিয়া হলে এর ভ্যালু কি হ'ব আমাৰ 1 into 5 অৰ্থাৎ 5 তকৈ বেছি হ'ব 5 তকৈ বেছি হ'ব অৰ্থাৎ এই কন্ডিশনটো ফুলফিল হোৱা কন্ডিশনত আছে এতিয়া আমি চাইছো লাস্ট কন্ডিশনত এটা কথা কৈছে লাস্ট কন্ডিশনৰ লাস্ট লাইন the first digit is also the largest যদি হে 5 digit ফার্স্ট ডিজিট টু লার্জেস্ট হয় তেতিয়া হলে আমি ইয়াত কি ধৰিছো নাই obviously নাই কাৰণ সিঙ্গল ডিজিটৰ নাম্বাৰ হয় আৰু সিঙ্গল ডিজিটৰ ভিতৰত লার্জেস্ট টু কি হয় 9 ফার্স্ট ডিজিট ইজ অলসো দি লার্জেস্ট যদি হয় 9 হ'ব আৰু 9 হলে 1 into 5 5 অৰ্থাৎ 5 তকৈ এটো গ্ৰেটাৰ হয় কন্ডিশন ফুলফিল এটা চাইছো ফার্স্ট কন্ডিশন টু ফার্স্ট ডিজিট ইজ মোর দ্যান 5 টাইমস দি লাস্ট ডিজিট ফার্স্ট কন্ডিশন আমাৰ ফুলফিল হৈ গল সেকেন্ড the two digit number formed by the last two digit হলে আমাৰ d আৰু e হ'ব last two digit is the product of two prime numbers দুটা prime numberৰ product হ'ব আচ্ছা দুটা prime numberৰ যদি product হয় তেতিয়া হলে আৰু কি কৈ আছে ইটো এক্সপ্ৰেশনটো কি হয় 1 আহে যদি হে 1 আহিব তেতিয়া হলে এই d ৰ ভ্যালুটো ইৰ ভ্যালুটো আমি 1 আছে তো d ৰ ভ্যালুটো কি হ'ব পাৰে d ৰ ভ্যালুটো 1 obviously হ'ব নোৱাৰে কাৰণ কিয় 1 হ'ব নোৱাৰে কাৰণ 1 যদি দিও তেতিয়া হলে ইহত দুটাৰ ভ্যালু কি হ'ব 11 হৈ যাব 11 টো কোনো দুটা নাম্বাৰৰ মাল্টিপ্লিকেশন নহয় কাৰণ 11 টো এটা প্ৰাইম নাম্বাৰ হয় গতিকে 2 হ'ব পাৰে 3 হ'ব নোৱাৰে কাৰণ 3 ও প্ৰাইম নাম্বাৰ হয় 4 হ'ব পাৰে 3 দিলে আমাৰ 31 হ'ব 31 আকৌ প্ৰাইম নাম্বাৰ হয় হ'ব নোৱাৰে 4 হ'ব পাৰে 41 4 হ'ব নোৱাৰে কাৰণ 4 ও প্ৰাইম নাম্বাৰ হয় তেতিয়া হলে নেক্সট 6 হ'ব নোৱাৰে 6 ও প্ৰাইম নাম্বাৰ 61 নেক্সট আমাৰ কি আহিব 8 হ'ব পাৰে 8 দিলে কি হ'ব 81 হয় 81 হলে আমাৰ কি হয় 9 into 9 এতিয়া চোৱা
9 into 9 যদি হয় 9 টো আমাৰ কোনো প্ৰাইম নাম্বাৰ নহয় গতিকে যদিহে আৰু কৈছে কন্ডিশন কি দুটা প্ৰাইম নাম্বাৰৰ মাল্টিপ্লিকেশন হয় ইহঁতৰ ভ্যালুটো গতিকে আমাৰ 8 টো আমাৰ হ'ব নোৱাৰে সো হ'ব পাৰে কি 2 গতিকে আমি d ৰ ভ্যালুটো আমি 2 পাই গলো এতিয়া থাকিল আমাৰ b আৰু c এটা কথা কৈ আছে নেক্সট কন্ডিশনটো আমি এইটো কন্ডিশন আমি ফুলফিল কৰালো নেক্সট থাৰ্ড কন্ডিশনত দিয়া আছে the first 3 digits are all odd first 3 digits are all odd a যদি 9 হয় তেতিয়া হলে b আৰু c কি হ'ব all odd বুলি কৈছে আৰু এটা কন্ডিশন দিয়া আছে ফৰ্থত চোৱা the number does not contain the digits 3 and 0 আৰু এটা কন্ডিশন দিয়া আছে the number does not contain the digits 3 or 0 a b c ৰ ভ্যালু যদিহে অড হয় তেতিয়াহলে 9 ৰ লগত আমাৰ অড আৰু কি থাকিব 3 থাকিব 5 থাকিব 7 থাকিব 1 থাকিব কিন্তু 1 টো হ'ব নোৱাৰে কাৰণ 1 অলৰেডি ইৰ কাৰণে লৈছো ৰিপিটেশন হ'ব নোৱাৰে আৰু 3 ও হ'ব নোৱাৰে কাৰণ 3 গোটেই নাম্বাৰটো 3 নাই বুলি কৈছে গতিকে থাকিল কি আমাৰ 5 আৰু 7 এতিয়া 5 7 b আৰু c কোনটো 5 হ'ব কোনটো 7 হ'ব হেতু কোৱাটো সম্ভৱ নহয় এইকেইটা কন্ডিশনৰ পৰা কাৰণ b আৰু c ৰিলেটেড তেনেকুৱা কন্ডিশন আমাক দিয়া নাই গতিকে আমাৰ নাম্বাৰটো কেনেকুৱা ধৰণৰ হ'ব 9 যদি মই b যদি মই 5 লওঁ তেতিয়া হলে c হ'ব 7 আৰু b যদি মই 7 লওঁ তেতিয়া হলে c হ'ব 5 তেতিয়া হলে আমাৰ নাম্বাৰটো কেনেকুৱা হ'ব 9 7 5 2 1 এটো এটা আহিব আৰু এটা আহিব 9 5 7 2 1 ওকে নাম্বাৰটো হয়তো 97521 হ'ব পাৰে নতুবা 95721 হ'ব পাৰে এতিয়া এই নাম্বাৰটো ৰিলেটেড কিছুমান কোৱেশ্চন আছে দুই চাৰিটা কোৱেশ্চন এই কোৱেশ্চন কিটা আমি সলভ কৰাৰ কাৰণে আমি ট্ৰাই কৰো নাম্বাৰটো আমি পালো নাম্বাৰটো পোৱাৰ পিছত এতিয়া আমি কোৱেশ্চন বিলাক আমি সলভ কৰিব পাৰিম আচ্ছা তো ফাৰ্স্ট কোৱেশ্চনটো আহিছে চোৱা the second digit of the number second digit of the number আমি নাম্বার দুটা পালো হয়তো এইটো নহয়তো এইটো গতিকে সেকেন্ড ডিজিট হলে আমাৰ যদি এইটো ফার্স্ট ডিজিট হয় তেতিয়া হলে এইটো সেকেন্ড ডিজিট হ'ব এইটো যদি ফার্স্ট হয় এইটো সেকেন্ড ডিজিট হ'ব অৰ্থাৎ সেকেন্ড ডিজিটটো হয়তো 7 হ'ব পাৰে নতুবা 2 হ'ব পাৰে ইট ইজ cannot be determined হ'ব ওকে যদি হে অপচনত cannot be determined থাকে তেতিয়া হলে cannot be determined হ'ব আৰু যদি হে অপচনত 7 or 5 থাকে তেতিয়া হলে এইটো হ'ব যিকোনো এটা হে থাকিব নেক্সট আহিছে the last digit of the number is last digit তো আমি পাই গলো কনফার্ম হয় 1 দুইটা কন্ডিশন last digit is 1 next the largest digit of the number is largest digit is 9 দুইটা কন্ডিশনতে ফুলফিল হৈ গল largest digit which of the following is a factor of the given number এই গোটেই নাম্বাৰটো তলৰ কোনটোৰ ফ্যাক্টৰ হয় অপচনত দিয়া আছে তোমাৰ 2 3 নেক্সট দিছে 4 আৰু নেক্সট দিছে 9 আচ্ছা এই নাম্বাৰটো 2 3 4 9 কাৰ ফ্যাক্টৰ হয় অর্থাৎ কোয়েশ্চনটো দিছে এই নাম্বাৰটো 2 3 4 9 অর্থাৎ এই নাম্বাৰটোৰ ফ্যাক্টৰ ইয়াৰে কোন কেইটা হয় এটো খুদিছে আচ্ছা 2 ৰে ডিভাইড হ'ব নেকি অবভিয়াসলি নহয় 1 আছে ইউনিট ডিজিটত 4 ৰে ডিভাইড হ'ব নেকি নহয় 2 ৰে যেতিয়া নহয় তেতিয়ালে 4 ৰে অবভিয়াসলি নহয় তো গতিকে এই দুটা ক্যান্সেল হৈ গল থাকিল আমাৰ 3 আৰু 9 আচ্ছা 3 ৰে হয় নেকি মই চাও তেতিয়া হলে 3 ৰে যদি হয় 9 টো গল 7 5 12 12 3 ৰে যাব 2 + 1 3 3 ৰে যাব এটো কন্ডিশনটা একে হয় এটা 9 ৰে যাব নেকি চাও 3 ৰে ডিভাইড হয় 9 ৰে হ'ব নেকি 9 ৰে যাব 7 2 9 5 + 1 6
6ক 9 ৰে ডিভাইড নহয় গতিকে 9 ৰে ডিভাইড নহয় গতিকে 9 এটা ফ্যাক্টৰ নহয় গতিকে আনসাৰ কি হ'ব 3 অৰ্থাৎ 3 হ'ব এই নাম্বাৰ দুটাৰ ফ্যাক্টৰ